নমস্কাৰ বন্ধুসকল, গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে। বন্ধু বান্ধৱীসকল, চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত ওলাইছে এক বহুতে ভয়ংকৰ খবৰ, বহুতে ডাঙৰ খবৰ। চেল্ফি লৈ থকা অৱস্থাত পৰিল বজ্ৰ, 11 জনৰ মৃত্যু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। বন্ধু বান্ধৱীসকল, ক'ত ঘটিছে এই ভয়ংকৰ ঘটনা? ৰাজধানী জয়পুৰৰ আমেৰকিলাৰ সমীপত বজ্ৰপাতৰ ফলত 11জন লোকৰ মৃত্যু হয়, আন 8জন লোক আহত হয়। এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিভিন্ন অঞ্চলত বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জয়পুৰ, জালাবাৰ আৰু দলপুৰ জিলাত দেওবাৰে বজ্ৰপাতৰ পৃথক পৃথক ঘটনাত 7টা শিশুসহ 18জন লোকৰ মৃত্যু হয়। আৰক্ষীৰ মতে পৃথক পৃথক গাঁৱত হোৱা এই ঘটনাত 6টা শিশুসহ 21জন লোক আহত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে পুৱা এক টুইটাৰ যোগে কয়, ৰাজস্থানৰ কিছু অঞ্চলত বজ্ৰপাতৰ ফলত কেইবাজনো লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ঘটনাত অত্যন্ত মৰ্মাহত। মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে ৰাজধানী জয়পুৰৰ আমেৰকিলাৰ সমীপত বজ্ৰপাতৰ ফলত 11জন লোকৰ মৃত্যু হয়, আন 8জন লোক আহত হয় বুলি জানিব পৰা গৈছে। মৃতকসকলৰ অধিকসংখ্যক যুৱক, যিসকলে পাহাৰৰ ওপৰত মনোমোহা বতৰৰ আনন্দ ল'বলৈ গৈছিল। তাৰ কিছুসংখ্যকে ৱাচ টাৱাৰৰ ওপৰত চেল্ফি লৈ আছিল। জয়পুৰৰ আৰক্ষী আয়ুক্ত আনন্দ শ্ৰীবাস্তৱে কয়, বজ্ৰপাতৰ ফলত 11জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 8জন আহত হৈছে। বন্ধু বান্ধৱীসকলে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটোৰ কাৰণে ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। এই মুহূৰ্তত ওলাইছে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। বিধানসভাত অখিল গগৈৰ প্ৰথমটো প্ৰশ্ন, অধ্যক্ষৰ হস্তক্ষেপ। মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে হাঁহিলে কিয়? এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ উত্থাপন কৰে প্ৰশ্ন। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন আজি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰথমটো বাজেট অধিৱেশন। অধিৱেশনত প্ৰথমবাৰৰ বাবে অংশ লৈছে কেইবাগৰাকীও বিধায়কে। এই নতুন বিধায়কসকলৰ অন্যতম হ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। আজি বিধানসভাত প্ৰথমটো প্ৰশ্ন কৰে অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ প্ৰশ্ন উত্থাপন কৰে, কিন্তু মাজতে চেঙাৰ লগত সাঙুৰি শিৱসাগৰৰ প্ৰসংগ উত্থাপন কৰিবলৈ লওঁতেই অধ্যক্ষই হস্তক্ষেপ কৰে। ইয়াক লৈ অখিল গগৈ অসন্তুষ্ট হোৱা দেখা যায়। অধ্যক্ষ আৰু অখিল গগৈৰ মাজত এই পৰিৱেশ সময়তে নিজৰ আসনতে হাঁহি থকা দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। পাছত অধ্যক্ষই কেৱল চেঙা সমষ্টিৰ প্ৰশ্নৰ প্ৰসংগতহে অখিলক প্ৰশ্ন কৰাৰ অনুমতি দিয়ে। আচলতে আজি অখিল গগৈ নাছিল মৌখিক প্ৰশ্ন। চেঙাৰ বিধায়ক আছৰাফুল হুছেইনৰ প্ৰশ্নৰ পৰিপূৰক প্ৰশ্নহে কৰিছিল বিধায়ক অখিল গগৈয়ে। বন্ধু বান্ধৱীসকলে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। যদি ইয়াতে আপোনালোকৰ কিবা মন্তব্য আছে ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। উত্তৰ পূবৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ। হিমন্ত বিশ্ব শৰ্মা সহ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাইলৈ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহিব। বন্ধু বান্ধৱীসকল, কি সিদ্ধান্ত লোৱা হ'ব এইখন বৈঠকত? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে উত্তৰ পূবৰ ৰাজ্যসমূহৰ 8জন মুখ্যমন্ত্ৰীৰ সৈতে কৰোনাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব। বৈঠকত অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। বৈঠকখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হ'ব। দৰাচলতে দেশখনত কৰোনাৰ প্ৰভাৱ কিছু পৰিমাণে কমি থকাৰ সময়ত উত্তৰ পূবৰ ৰাজ্যসমূহ আৰু কেৰালা, উৰিষ্যাৰ পৰিস্থিতিক লৈ উদ্বেগজনক হৈ পৰিছে কেন্দ্ৰ। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে 8খন ৰাজ্যক সতৰ্ক কৰি চিঠি লিখিছিল। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কৰোনাৰ বিৰুদ্ধে শিথিল নহ'বলৈ স্পষ্ট নিৰ্দেশনা দিছে আৰু দ্ৰুত পদক্ষেপ লোৱাৰ কথা কৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ লিখা এখন পত্ৰত আহ্বান জনাইছে যে কেৱল কৰোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাই নহয়, এইবোৰ সম্পৰ্কীয় তথ্য কেন্দ্ৰৰ সৈতেও বাক বতৰা কৰিব লাগে। উচ্চ সংক্ৰমণৰ হাৰ থকা ৰাজ্যবোৰ হৈছে অৰুণাচল প্ৰদেশ, মণিপুৰ, কেৰালা, অসম, মেঘালয়, উৰিষ্যা আৰু ত্ৰিপুৰা আৰু ছিকিম। বন্ধু বান্ধৱীসকলে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও আমাৰ অসমত কৰোনাৰ পৰিস্থিতিটো শেষ হোৱা নাই। আপোনালোকে সাৱধানে থাকিব। বন্ধু বান্ধৱীসকল, আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে।
অসমত বন্ধ হ'ব নেকি গো হত্যা গো সুৰক্ষা বিধেয়ক উত্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বন্ধু বান্ধৱীসকল ইয়াৰ লগতে আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ এই প্ৰথম দিনটোতে বিধানসভাত উত্থাপন হ'ল 4খনকৈ নতুন বিধেয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে গো সুৰক্ষা বিধেয়ক 2021 আৰু দ্য বেংগল আগ্ৰা এণ্ড আছাম চিভিল কোডছ বিল 2021 আনহাতে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত অজন্তা নেওগে আজি উত্থাপন কৰিলে দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচ টেক্স বিল ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে দ্য আছাম মিউনিচিপাল সংশোধিত বিল বন্ধু বান্ধৱীসকল এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ অসমত বন্ধ হ'ব লাগে নেকি গো হত্যা আপোনালোকৰ বহুমূলীয়া মন্তব্য ভিডিঅ'ৰ কমেণ্টত জনাব আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে মূল্য বৃদ্ধিক লৈ সদনত আলোচনা কৰিবলৈ নিদিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অখিল গগৈয়ে বন্ধু বান্ধৱীসকল ইয়াৰ লগতে আজি বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ অসম বিধানসভাৰ প্ৰথম দিনাই আক্ৰমণাত্মক ৰূপত দেখা গ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক মূল্য বৃদ্ধিক লৈ বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল কিন্তু অধ্যক্ষই অনুমতি নিদিয়াত সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অখিল গগৈয়ে কয় যে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক বিপদত পেলাইছে কৰোনা লকডাউনৰ ফলত উৎপাদন পুনৰুৎপাদন ব্যৱসায়ত প্ৰভাৱ পৰিছে দেশজুৰি মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাজ্যক কোঙা কৰি পেলাইছে সেয়েহে আজি সদনত বিৰোধী বিধায়কসকলে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল কিন্তু অধ্যক্ষই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে বৰ্তমান সময়ত মূল্যবৃদ্ধি অসমৰ আটাইতকৈ ডাঙৰ সমস্যা ইয়াৰ ওপৰতে আলোচনা নহ'লে সদনত কি বিষয়ৰ ওপৰত আলোচনা হ'ব বুলি মন্তব্য কৰে অখিল গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে সভা স্থগিত প্ৰস্তাৱ আনিলে চৰকাৰে সন্মানৰ বিষয় বুলি নলয় পাব্লিক ইম্পৰ্টেঞ্চ থাকিলেহে চৰকাৰে আলোচনা কৰিবলৈ উপস্থিত থাকিব কিন্তু দুৰ্ভাগ্যৰ কথা চৰকাৰে অনুমতি নিদিলে অধ্যক্ষক কোনো কাৰণত অনুমতি দিব নালাগে বুলি ক'লে এতিয়া ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আনকি সেই সময়ত অধ্যক্ষই সভা স্থগিত ৰখাৰ ঘোষণা কৰিলে কিন্তু এতিয়াও চলি আছে সভা সম্পূৰ্ণৰূপে নীতি নিয়মৰ বাহিৰত কাৰ্যসূচী চলি আছে অসম বিধানসভাত যদি মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়ে তেন্তে তাতকৈ ডাঙৰ কলা অধ্যয় থাকিব নোৱাৰে মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ আমাক দিব লাগিব পুনৰ প্ৰশ্ন উত্থাপন কৰা হ'ব চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব প্ৰতিবাদ অব্যাহত থাকিব লাগিব এইদৰে যুক্তি দিয়ে শিৱসাগৰৰ বিধায়কজনে অখিল গগৈয়ে লগতে কয় যে মই নীতি নিয়ম ভালদৰে পঢ়ি অধিৱেশনলৈ আহিছোঁ মই কথা ক'লেই চৰকাৰী পক্ষই হুলস্থুল কৰে মুখ্যমন্ত্ৰীয়ে কৈছে মোক 2 মিনিট কথা ক'বলৈ দিব মই আজি 7 মিনিট কথা ক'লোঁ গতিকে প্ৰমাণ হ'ল যে মুখ্যমন্ত্ৰীৰ কথাই আইন নহয় বন্ধু বান্ধৱীসকল এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ ইয়াতে আপোনালোকৰ কিবা মন্তব্য আছে নেকি অখিল গগৈক আজি মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ দিব লাগিছিল নে নালাগিছিল ভিডিঅ'ৰ কমেণ্টত নিশ্চয় জনাব